ৰাজ্যত ৫টা বিধানসভা সমষ্টিত উপনিৰ্বাচন হ'ব আৰু এই উপনিৰ্বাচনৰ কাৰণে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ৫টা বিধানসভা সমষ্টিতে আমাৰ দলীয় কাম-কাজ আৰম্ভ হৈছে। আজি ৰাতিপুৱা মই চিৰাং জিলাৰ যিটো উপনিৰ্বাচন হ'ব তাতে উপস্থিত হৈছিলোঁ, যি বিধানসভা সমষ্টি চিডলি, আৰু এতিয়া বঙাইগাঁও বিধানসভা সমষ্টিত উপস্থিত হ'লোঁ। ইয়াতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ বিধায়ক, আমাৰ সতীৰ্থ বিধায়ক বাটেন খণ্ডকাৰ ডাঙৰীয়া আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত আছিল। আহি থকা উপনিৰ্বাচন আমি কেনেকৈ খেলিম, কেনেকৈ যুঁজ দিম, আমাৰ সাংগঠনিক দিশসমূহ আমি আৰু কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ বিষয়ে কথা বাৰ্তা পাতিলোঁ আৰু যথেষ্ট আজি উৎসাহ-উদ্দীপনা দেখা পাইছোঁ আমাৰ দলীয় সতীৰ্থসকলৰ মাজত। আৰু আমি আশাবাদী যে বঙাইগাঁও বিধানসভা উপনিৰ্বাচনত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিব। প্ৰাৰ্থী সম্পৰ্কে ইতিমধ্যে আমাৰ আজি মিটিংখনতে মই 4জন প্ৰাৰ্থী তেখেতসকলে দলে টিকেট দিলে নিৰ্বাচন খেলিব বিচাৰে, গতিকে আনুষ্ঠানিকতা হ'ব। প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে আবেদন কৰিব, তাৰপিছতে নিশ্চিত হ'ব কিমানজন প্ৰাৰ্থী হয়। নিশ্চিতভাৱে আমাৰ দলৰ লগত জড়িত থকা ব্যক্তিসকলেই আমাৰ প্ৰাৰ্থীসকল চিলেকশ্যন কৰিব। বঙাইগাঁৱৰ বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, জিলা কংগ্ৰেছ কমিটি, বঙাইগাঁৱৰ কংগ্ৰেছ দলৰ যিসকল কৰ্মকৰ্তা দীৰ্ঘদিন ইয়াত আমাৰ বিধায়ক নাছিল, তাৰপিছতো যিসকলে দিনে ৰাতিয়ে দলটোক শক্তিশালী কৰাৰ কাৰণে কংগ্ৰেছ দল কৰি থাকে, সেইসকলৰ পৰামৰ্শ মতে এইবাৰ বঙাইগাঁৱৰ উপনিৰ্বাচনৰ কেণ্ডিডেট ঠিক কৰা হ'ব। সেই চৰ্চাবোৰ আমাৰ মাজতো কোনো চৰ্চা হোৱা নাই, আপোনালোকে মিডিয়া হৈ কৰিছে। নিশ্চিতভাৱে সেয়া দলৰ কিছু কথা, বাহিৰৰ কথা ক'ব পাৰি, কিছু কথা ক'ব নোৱাৰি। গতিকে মই আকৌ কৈছোঁ যে বঙাইগাঁৱৰ বুথ কমিটিৰ প্ৰেচিডেণ্টসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, ব্লক কংগ্ৰেছৰ সভাপতিসকল, দলৰ কৰ্মকৰ্তাসকল সকলোৱে মিলিজুলি যি পৰামৰ্শ দিব, সেই পৰামৰ্শই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিব কেণ্ডিডেটৰ ক্ষেত্ৰত। চাওক, কেৱল অশোক শৰ্মাই নহয়, বিজেপি এজেপিৰ বহু জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে দিল্লী আৰু দিছপুৰত চৰকাৰ চলি আছে, তেখেতসকলৰ ওপৰত সন্তুষ্ট নহয়। আৰু সেইসকল নেতাই আহি থকা সময়ত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত যে ইণ্ডিয়া জোঁটৰ চৰকাৰ হ'ব, 26ত যে অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, এই কথা তেওঁলোকে জানে, যাৰ কাৰণে কংগ্ৰেছ দলৰ লগত বহুতে যোগাযোগ কৰি আছে। নিশ্চিতভাৱে আমাৰ দলে সিদ্ধান্ত ল'ব, কাক কাক ল'ব, কাক কাক নল'ব। গতিকে আহি থকা সময়খিনিত কেৱল দলৰ সেই নেতাসকলেই নহয়, অসমৰ ৰাইজ এতিয়া কংগ্ৰেছ দলৰ লগত আছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আছে, ইণ্ডিয়া মিত্ৰজোঁটৰ লগত আছে। মূল্যবৃদ্ধি যথেষ্ট হৈছে। মূল্যবৃদ্ধি আপুনি সকলো ক্ষেত্ৰতে, আপুনি মূল্যবৃদ্ধিৰ কথা কৈ বিজেপিয়ে ৰাইজৰ পৰা ভোট আদায় কৰি চৰকাৰ গঠন কৰিলে যে আমি মূল্যবৃদ্ধি ৰোধ কৰিম। কিন্তু 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমত 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী, 21ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁলোকে চৰকাৰ চলোৱাৰে পৰা কোনো এবিধ বয় বস্তুৰ দাম কমা নাই অসমত, ভাৰতবৰ্ষত। তেওঁলোকে মানুহৰ কথা চিন্তাই নকৰে। তেওঁলোকে কাৰ কথা চিন্তা কৰে? আম্বানী আদানীৰ কথা চিন্তা কৰে। মানুহে খাব নাপায়, ডাষ্টবিনৰ খাদ্য গ্ৰহণ কৰি আছে এইখন দেশত, এইখন অসমত, এইখন ভাৰতবৰ্ষত। আকৌ আম্বানী, নৰেন্দ্ৰ মোদীৰ বন্ধু আম্বানীৰ ল'ৰাৰ বিয়াত কোটি কোটি টকা মানুহক তেওঁলোকে গিফ্ট দি দিয়ে। এই দেশ বিজেপিয়ে বনাব বিচাৰি আছে। আমি কংগ্ৰেছ এনেকুৱা দেশ নিবিচাৰোঁ যে কোনোবাই 1000 কোটি টকা বিয়াত খৰচ কৰিব আৰু কোনোবাই পৰিয়াল পোহপাল কৰিব নোৱাৰাৰ বাবে বিয়াই নকৰিব। তেনেকুৱা দেশ ৰাজ্য আমি নিবিচাৰোঁ। তাৰ কাৰণে দেশৰ পৰা বিজেপিক বিদায় দিয়াটো নিশ্চিত কৰিছে দেশৰ জনতাই, আৰু কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ ইয়াৰ নেতৃত্ব ল'ব।